জনজাতিকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ কোনো আন্তৰিকতা নাই, মুখ্যমন্ত্ৰীৰ আজিৰ কথাবাৰ্তা একেবাৰে হাস্যকৰ। এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। 2016 চনতে বিজেপিয়ে ভিজন ডকুমেণ্টত সন্নিৱিষ্ট কৰিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। 10 বছৰ পাৰ হ'ল। আচলতে ৰাজ্য চৰকাৰখন খিলঞ্জীয়া বিৰোধী আৰু খিলঞ্জীয়া বিৰোধী হোৱাৰ বাবে কাৰ্বি আংলঙত হিংসাৰ জুই জ্বলিছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আচৰণ পক্ষপাতপুষ্ট বুলি মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ জাতীয়তাবাদ সন্দৰ্ভত মন্তব্য কৰি ক'লে, এতিয়া জাতীয়তাবাদৰ পৰিৱেশ আহিছে, বহু দলৰ নেতাই তেওঁৰ সৈতে যোগাযোগ কৰি আছে বা অসম জাতীয় পৰিষদৰ সৈতে যোগাযোগ কৰি আহিছে বুলিও মন্তব্য কৰে। শীঘ্ৰেই তেওঁলোকক অসম জাতীয় পৰিষদত চামিল কৰা হ'ব বুলি ঘোষণা লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰী এইটো হাস্যকৰ কথা, আৰু এইটো গোটেই কথাটোত তেওঁ ৰাজনীতিকৰণ কৰা বুলি আমি আগতে কৈছিলোঁ যে এইটো মিছা নিৰ্বাচনী টোপ, ললিপপ, আৰু নিৰ্বাচনক লক্ষ্য আৰু উদ্দেশ্য লৈয়ে এই গোটেই কথাটো তেওঁলোকে আৰম্ভ কৰিছিলে। সংবাদমেলৰ যোগেদিও কৈছিলোঁ যে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব পাৰিলেহে আচলতে তেওঁলোকৰ আন্তৰিকতাটো বুজা যাব। কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগত তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিছিলে। সেই বিষয়টো তেওঁলোকে উল্লেখ কৰিছিল। 2016 চনৰ ভিজন ডকুমেণ্টত তেওঁলোকক আমি দেখিছিলোঁ যে তেওঁলোকে বিজেপি দলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি কোৱাৰ পাছত 10 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱা প্ৰায় 12টা বছৰ চলি আছে। এই পৰিক্ৰমাত বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে নকৰাটো 6টা জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী সেইটো স্পষ্ট হৈছে। এইটো তেওঁলোকৰ কেৱল মাত্ৰ নিৰ্বাচনত পাৰ হোৱাৰ ৰণকৌশল। এইটো এটা নিৰ্বাচনী ললিপপ, লোভ দেখুৱাই ভোট ল'ব, তাৰপিছত প্ৰতিটো নিৰ্বাচনৰ পিছত যিটো হয়, 2014 চনৰ নিৰ্বাচনৰ পিছত যি হ'ল, 16 গ'ল, 19 গ'ল, 21 গ'ল, 24, এতিয়া 25 চনতো তেওঁলোকে এই কামটো নকৰিলে। এইটোৱে প্ৰমাণ কৰে বিজেপিৰ খিলঞ্জীয়া বিৰোধী স্থিতি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিদ্বেষী তেওঁলোকৰ যিটো স্থিতি। আৰু বিশেষকৈ আমি দেখিছোঁ যে আনকি যিবোৰ জনজাতীয় যিসকল আছে তেওঁলোকৰো সুৰক্ষা, তেওঁলোকৰ মাটিৰ অধিকাৰ, এইবোৰৰ প্ৰতিও বিজেপি কেতিয়াও চিন্তিত নহয়। সেইকাৰণে কাৰ্বি আংলঙৰ খেৰণিৰ দৰে ঘটনা ঘটিছে। বনাঞ্চলেই হওক, ট্ৰাইবেল বেল্ট ব্লকেই হওক, বা জলাশয়ে হওক, বা অভয়াৰণ্য হওক, ৰাষ্ট্ৰীয় উদ্যান হওক, এইবোৰত বেদখল কোনেও কৰিব নোৱাৰে। উচ্ছেদ য'ত কৰিব লাগে, যিবোৰ জেগাত কৰিব লাগে, এইবোৰ চৰকাৰে নকৰি এইটো এটা কমিউনেল এটা পলিটিক্সৰ কাৰণে এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে। আজি যিটো কথা সকলোৱে এতিয়া উল্লেখ কৰিছে, আৰু তাত দেখিছে যে কেনেকৈ তাৰ থলুৱা যিসকল থলগিৰি মানুহ আছে, কাৰ্বি, অসমৰ কলম্বাছ বুলি যাক কয়, তেওঁলোকৰ বিৰুদ্ধেও, তেওঁলোকৰ বিদ্বেষী কথাও কৈছে। আকৌ তেওঁলোকক যদি চীনা বুলি যদি কোনোবাই কয়, তেতিয়া এই কথাটো কেনেকুৱা ধৰণৰ ভয়ংকৰ পৰিস্থিতি হ'ব। তাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী জগৰীয়া, কাৰণ মুখ্যমন্ত্ৰীয়ে এই বিষয়বোৰত গুৰুত্ব নিদিয়াৰ কাৰণে, জনজাতীয় মানুহৰ ভূমিক সুৰক্ষা দিব নোৱাৰাৰ কাৰণে, বহুজাতিক পুঁজিপতি কোম্পেনীক খিলঞ্জীয়া মানুহৰ মাটি, জনজাতীয় মানুহৰ মাটি, 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলৰ মাটি যেতিয়া দিবলৈ আৰম্ভ কৰিলে, সেইসমূহত যিসমূহ PGR VGR বা বনাঞ্চলত কোনোবা যদি বেদখল কৰি আছে, উচ্ছেদ নকৰাৰ কাৰণে, এইটো এটা তেওঁলোকৰ পক্ষপাত দুষ্ট বায়াছ এটা চিন্তা আৰু আচৰণৰ কাৰণে আজি ভয়ংকৰ পৰিৱেশ পৰিস্থিতি হৈছে। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন ভূমিক লৈ, অসম চুক্তিৰ 6 নম্বৰ দফাত ভূমি সম্পৰ্কীয় দিয়া প্ৰতিবেদন, এইবোৰ কাৰ্যকৰীকৰণ নকৰাটোৰ কাৰণেই আজি এই ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে। নতুন মানুহ আহিব খুজিছে বহুত, তেওঁলোকক কেনেকৈ একমোডেট কৰিম, এইবোৰ কথাও আহিছে। কাৰণ এটা পৰিৱেশ আহিছে যিহেতু বহুত মানুহে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, সুদৃঢ় কৰিবৰ কাৰণে আহিব খুজিছে। আগতে তেওঁলোকে বেলেগ আদৰ্শ প্ৰেক্টিছ কৰি আছিলে, কিন্তু উপলব্ধি কৰিছে যে জাতীয়তাবাদেহে অসম বচাব পাৰিব। সেইসকলে ভবা যিবোৰ আছে, যিসকল ব্যক্তি আছে, খুব গুৰুত্বপূৰ্ণ বহু ব্যক্তি আছে, তেওঁলোকৰ লগত যোগাযোগ চলি আছে। অকণমান সেই কথা বতৰাবোৰ অকণমান ঠান-ঠিত লাগিলে আমাৰ নিজৰ মাজতো ইণ্টাৰনেলি আমি গোটেই কথা বতৰাবোৰ পৰিকল্পনাটো কৰি ল'ব লাগিব। হোৱাৰ লগে লগে তেখেতসকলকো আমি আমাৰ দললৈ আমি তেওঁলোকক স্থান দিম, তেওঁলোকক আমাৰ দললৈ অহাৰ বাটটো